মহাভাৰত সংযোজন হৈ আছে নামটো হল ৰাৱণ পৰজন্মত কিয় চণ্ডাল হৈছিল চণ্ডালৰ ৰাৱণৰ চণ্ডাল উদ্ধাৰণ ৰাৱণৰ চণ্ডাল উদ্ধাৰণ সেই কাহিনীটো গাবলৈ লৈছো মই আগবাঢ়ি কৃষ্ণ ও শংকৰ মাধৱ হে ও নামৰে পাতিলা খেলা ও বৈকুণ্ঠৰে পৰা হৰিৰ নাম ভাৰতে প্ৰচাৰ কৰিলা এই শংকৰ মাধৱ হে শংকৰ স্বৰূপিতাক নমাইয়া নীলা শংকৰ মা হে ও নামৰে পাতিলা খেলা বৈকুণ্ঠৰে পৰা এক হেব এই তৎসাৰ নামৰে আর এক বিনে সংসাৰত গতি নাহি শংকৰ মা শংকৰ মা সুধি গণৰ পদ ধূলি ও আমি হবে ও হিরে তুলি উধিগণৰ পদ ধূলি ও আমি হবে ও ক্ষীরে তুলি
এ ভক্তিৰ সেই পদ আমি কেয়াখাৰ একদিনা এই নাৰদ মুনি ও ঢেকিৰ বাহনে উঠি ও পাণ্ডৱ ও গৃহে চলি যা হে নাৰদ মুনি ও দেখা পাই এ ধৰ্ম যুধিষ্ঠিৰ ও আঠে বেঠে শুনিলে আগব আৰু সংগে মাতৃ কুন্তি দেৱী ঐ আৰু পঞ্চ ভাতৃ মিলি ও পাদ্যৰ ঘে ও মুনি হে প্ৰণাম হৰি লা হে কিবা হেতু ও আগমন হে কোৱা দেৱত পুধন আৰু তেতিয়া হে নাৰদ মুনি ও কহি বেলা ইলা শুনিও ক ও ধৰ্মৰাই ও স্বৰ্গপুৰে ও গলো মই আৰু তা হে তোমাৰ ও পিতৃক লগ আৰু তেওঁ এ তোমাৰ ও কুশল বাৰ্তা ও সুধিলে ও মোক ও কথা এটা কৈ পঠালে কি কথা জানা ও ৰাজুখুই হে যজ্ঞ কৰি
শুনি যুধিষ্ঠিৰ ৰায় ও কি মতে কৰিবু যজ্ঞ মনতে গুণ হে বিপদ কালত ও কৃষ্ণ বিনে আমার গতি নাই নারায়ণ এইও কথা ও যুধিষ্ঠিৰ ও কি মতে কৰিবু যজ্ঞ মনতে গুণ এই বিপদ কালে কৃষ্ণ ও আমার গতি পঞ্চভাতৃ মিলি কৃষ্ণ আরাধিবে লইলা ও চতুর্ভুজ রূপে প্রভুই দরিখন দিলা ইও কৃষ্ণ ও হে কৃষ্ণক দেখি সকলোৱে ও প্ৰণাম কৰি প্রভু প্রভু হে শরণে প্রণাম করি কহিবেলা হে শরণে প্রণাম করি হে প্রভু ও পিতৃয়া দেখিলাই আমাক হে যজ্ঞ করিবারে কিন্তু প্রভু কিমতে করিবু যজ্ঞ হিমতে কৰিবু যজ্ঞ এই কথা শুনি শ্ৰীকৃষ্ণই ও হাঁহি মাৰি দাদা যুধিষ্ঠিৰ যজ্ঞৰ আয়োজন কৰা যজ্ঞৰ আয়োজন কৰা সেই কথা শুনি যুধিষ্ঠিৰৰ আনন্দ মিলিলা পঞ্চ ভাই মিলি যজ্ঞৰ আয়োজন কৰি পঞ্চ ভাই মিলি যজ্ঞৰ এই যজ্ঞ পাতে যুধিষ্ঠিৰে কৰি আয়োজন এই যজ্ঞ পাতে যুধিষ্ঠিৰে কৰি আয়োজন ও নানা জনে নানা বস্তু উদিল জনে জন যজ্ঞ কৰি আয়ো কৰি এই ৰজা মহাৰজা গণে এই নানা বস্তু দিলা এই যজ্ঞৰ বস্তু দেখা হবে পৰ্বত সম হইলা এই পৰ্বত ও
ও তাক দেখি যুধিষ্ঠিৰ ওই আনন্দ মিলিলা যজ্ঞ ও প্রথমতে দুর্যোধনক ভরালে রাখিলা তাকে দেখি ভীম খেনে শুনা কৃষ্ণ দুৰ্যোধন আমাৰ পৰম শত্ৰু আৰু তেওঁকে তুমি ভৰাল ৰখিয়া পাতিলা তেতিয়া কৃষ্ণই কৈছিল শুনা দাদা মই কিয় দুৰ্যোধনক ভৰাল ৰখিয়া পাতিছো তুমি জানা ও লক্ষ্মী হাত দুৰ্যোধনৰ ও নিজেও নাজানে এক যদি খৰচ কৰে 10 গুণ বাঢ়ে এক যদি খৰচ কৰে 10 গুণ বাঢ়ে সেইকাৰণে দুৰ্যোধনক ৰাখিব ভৰালে বাঢ়িব কিবাৰে সকলোকে যজ্ঞৰ ভাৰ দিলেই ভাগে ভাগে যুধিষ্ঠিৰক চাই কৃষ্ণ যুধিষ্ঠিৰক চাই কৃষ্ণ কৃষ্ণই বোলে দাদা মোৰ দাদা যুধিষ্ঠিৰ যজ্ঞৰে কাম দাদা কৰিব তোমাৰ যজ্ঞত মই কি কাম কৰিম জানা দাদা এই ঋষি মুনি এই ভকত গণ দাদা আৰু আৰু এই সকলোৰে মই কি কাম কৰিম জানা দাদা এই সকলোৰে দাদা মই
এই ধুৱাই বচৰণা এই সকলোৰে দাদা এই ধুৱাই বচৰণা যুধিষ্ঠিৰে ঐ আচৰিত ভৈলা কৃষ্ণক চাই হিয়া পাছে কৃষ্ণক চাই হিয়া পাছে শুনা কৃষ্ণ তুমি হলা জগতৰ ঈশ্বৰ তুমি জগতৰ ঈশ্বৰ হৈ সাধাৰণ নৰমনীশ্বৰ চৰণ ধুৱাবা নাই কৃষ্ণ পৰিয়ালৰ গৰাকী হিচাপে এই কাম তুমি মোক কৰিবলৈ দিয়া তেতিয়া কৃষ্ণই কৈছিল নহয় দাদা সেই কাম মই কৰিম আৰু সেইফালে এই মতি সকলোকে নিমন্ত্ৰণ বল যজ্ঞ চাব সকলোৱে যজ্ঞ চাব সকলোৱে এই যজ্ঞৰে নিমন্ত্ৰণ পাই প্ৰজাগণ বাপৰে বাপ যজ্ঞৰ স্থানে খুবি দিলা দৰিখন হে আহক ভকতগণ আহক প্ৰজাগণ আহক দিলা হে আহক ভকতগণ আহক প্ৰজাগণ আৰু সেইফালে বিপ্ৰগণে মন্ত্ৰ পাঠ উচ্চাৰণ কৰিলা যুধিষ্ঠিৰক চাই বিপ্ৰয় শুনা ধৰ্মৰায় এতিয়া পূৰ্ণাহুতিৰ সময় হৈছে গতিকে পূৰ্ণাহুতি প্ৰদান কৰিব লাগে এই কথা শুনি শ্ৰীকৃষ্ণই বিপ্ৰগণক হেৰা বিপ্ৰগণ পূৰ্ণাহুতিৰ এতিয়াও সময় হোৱা কৃষ্ণই বোলে শুনা দাদা মুহুৰ বচন দাদা হৰিধন নামে ভকত আছে একজন আৰু দাদা সেই হৰিধন ভকতক তুমি বিচাৰি আনা যায় তেতিয়াহে তোমাৰ যজ্ঞ সফল হ'ব জানিবা নিশ্চয় কথা শুনি যুধিষ্ঠিৰে ৰৈ নাথাকিলা দুৰ্গণক চাই পাছে আৰু তেতিয়া দুৰ্গণে বল উপায়তো নাই
ৰজাই আদেশ কৰিছে গতিকে ও যুধিষ্ঠিৰৰ আদেশ পাই দূত গণে যায় হৰি ধন ভকতক বিচাৰি আছা ও বিচাৰি খালে কোন বলে হরি ধনক না পাইলে ওই বিচারি কিছু দূরে শ্মশানে দেখিবা পাই মৃত্যু দেহা পুরি আছে এক চন্দাল ভাই মৃত্যু দেহা পুরি আছে এক চন্দাল ভাই ও দুহুত গণে যায় ও ভকতক বিচাৰি আছা ও হৰি ধন ভকতক তেতিয়া দুৰ্গনে সেই চন্দালজনক সুধিছিল হেৰা চন্দল ককাই বোলে হেৰা চন্দল ককাই তুমি বাৰু হৰি ধন ভকতক চিনি পোৱা নেকি হে তেতিয়া চন্দলজনে উত্তৰ দিছিল হেৰা বোপাইহঁত হৰি ধন ভকত হরি ধন ভকত দেখো মই ও বাপ ভাই হতে ইয়ে তো মস্ত চন্দাল হাই বলে হরির ভকত বুঝি পাইছো এটা তো মিছা কথা কৈছি মিছা কথা কৈছি হয় না তেতিয়া চন্দালজনী পুনৰ কৈছিল হেৰা বোপাইহঁত তোমালোকে কি কৈ আছা মই সঁচাকৈ কৈছো মই হৰিধন ভকত কথা শুনি দুৰ্গনে আলোচন কৰ হৰিধন ভকত হয় নহয় আমার কি আহে চাই ৰজা যদি নিব দিছে ইয়াৰ নামটো মিলি আছে গতিকে ইয়াকেই নিয়াই ভাল নিব দিছে লৈ বল তেতিয়া দুৰ্গনে সেই চন্দালজনক পুনৰ কৈছিল হেৰা চন্দল ককাই বোলে হেৰা চন্দল ককাই ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজসৈ যজ্ঞ পাতিছে আৰু তাত তুমি পূৰ্ণাহুতি প্ৰদান কৰিব লাগে গতিকে তুমি স্নান কৰি আহা আৰু এতিয়াই তুমি আমাৰ লগতেই বলা কথা শুনি চন্দলৰ আনন্দ মিলিলা চলি যে হরিধন মহার দমন দুতর সঙ্গে হরিধনে গইলা জয় গোস্থান
হে কত বেলি পাইলা যাই হে রজার এতিয়া চাওক ৰাইজ আৰু সেইফালে আগবাঢ়ি আহি কৃষ্ণয় হে ধুৱাইলা পৰামৰ্শ অনুসৰি হে হৰিধন চন্দলে যজ্ঞত পূৰ্ণাহুতি প্ৰদান কৰিলা আৰু তেতিয়া সেই যজ্ঞৰ সকলোবোৰ কাম সমাপ্ত হৈল আৰু সেইফালে যজ্ঞ শেষে সকলোৱে ঘৰা ঘৰি গৈ তাৰ পিছত শুনক ৰাইজ যেন কথা তাৰ পিছত শুনক ৰাইজ এই প্ৰভু নাৰায়ণ ভকতৰে ধন প্রভু দয়া যজ্ঞ সমাপনে প্রভু নারায়ণে ও যুধিষ্ঠিরক মাগিলা বিদায় হে দয়াময় মাগিলা ও হে সময় হতে ধর্ম যুধিষ্ঠিরে ও কৃষ্ণক চাই সুধিবিলা গিলা হে কৃষ্ণ তুমি ওহ জগতৰ ঈশ্বৰ হয় ভকত বৈষ্ণৱ হৰ গৈ ও কিয় তুমি চৰণ ধুৱাইলা হে দয়াময় চৰণ তেতিয়া প্ৰভু কৃষ্ণই যুধিষ্ঠিৰক কৈছিল শুনা দাদা মই কিয় সাধাৰণ নৰমনীশ্বৰ চৰণ ধুৱালো এই কথা জানিবলৈ হলে আমি সেই ত্ৰেতাৰ যুগৰ কাহিনীৰ কথা অলপ জানিবই লাগিব গতিকে দাদা তোমাক মই সেই ত্ৰেতাৰ যুগৰ কাহিনীৰ কথা অলপ কওঁ শুনা ও ত্ৰেতাৰ যুগত ৰঘুবংশ ৰামৰ পধৰি দশৰথৰ ঘৰে জন্মে ও প্রভু শ্রী হরি
এই জ্যেষ্ঠ পুত্র রামচন্দ্র গুণর সাগর ওই অভিষেক পাতে রামর আনন্দিত মন অভিষেক পাতে রামর আনন্দিত বিধি লিখন নাচাই খন্দন ভবা কথা নহয় সিদ্ধি এইবার তো দাসে কনা বিধি ধাতাই দিলেও বিধাতাই নিদি দাতাই দিলেও ও দাতাই দিলেও বিধাতাই নিদি বাততা সে কানা বিধি দাতাই দিলে বিধা ও দাতাই দিলে ভাগ্য চক্র পরিণরে লতি ঘটি খাই মরে ও দশরথর এনুয়া বিলাই ও দশরথর এন বিলাই দাতাই দিলে দিয়ে এ দাতাই দিলে বিধা পূর্বর শর্ত অনুসরি কইকে দশরথৰ পৰা দুটা বৰ খুজিছিল প্ৰথম বৰত ৰামক 14 বছৰ বনবাস আৰু দ্বিতীয় বৰত ভৰতক অযোধ্যাৰ ৰজা পাতিব লাগে হয় এই কথা শুনি ৰজা পৰিমূৰ্ছা গৈলা এই কথা ৰামচন্দ্ৰই শুনি এই কথা ৰামচন্দ্ৰই হে পিতৃ সত্য পালি ৰাম অবনে চলি ভাতৃ লক্ষ্মণ সীতা দেৱী সংগে চলে ভাতৃ লক্ষ্মণ সীতা দেৱী আৰু এদিন সেই লংকাৰ ৰজা ৰাৱণে ভিক্ষা চলে সীতা দেৱী সীতা ঘরে রাবণ যায় ও লঙ্কাক লয় অশোক বনত সীতা দেৱীক যতনে ৰাখিল অশোক বনত সীতা দেৱীক আৰু এইফালে শূন্য গৃহ দেখি ৰামে আচৰিত
লক্ষ্মণৰ সহিতে বান্ধিলে কখেতু সাগৰত বান্দৰ সৈন্যক লগত লৈ সীতাক বিচাৰি প্ৰভু শ্ৰীৰামে লক্ষ্মণৰ সহিতে সীতাক বিচাৰি প্ৰভু শ্ৰীৰাম লক্ষ্মণ সেতুর উপরে প্রভুই এ লঙ্কা পাইলা এই কথাটা বন্ধু যাই এই কথাটা বন্ধু যাই হে মহাকুটের বন্ধু যা আহিলা দেখি রামচন্দ্রাই মারে বরুণ রাবণর অগ্নিমান হই খান রাবণর অগ্নিমান হে পুনরে লঙ্কেশ্বর প্রভু রামে সিদ্দিকি হরঘতে প্রভু রামে হুলঙ্কেশ্বর হুলঙ্কেশ্বর এই বাতর মৃত্যুর কারণ এই বাতর মৃত্যুর কারণ এয়া এ পাখুপাত অস্ত্র তুলে লইছো মই পাখুপাত অস্ত্র রামে প্রহার করিলা Samika